নমস্কাৰ মিত্ৰসকল ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি দীৰ্ঘদিনৰ মূৰত মই ইউটিউবলৈকে আহিছোঁ। যিটো বিষয়ৰ ওপৰত আজি মই অলপ সামান্য আলোচনা কৰিম, বিষয়টো অতি গম্ভীৰ বিষয়। সেই বিষয়টো হৈছে তীৰ্থ কি, তীৰ্থযাত্ৰাৰ উদ্দেশ্য কি, আৰু আমাৰ আৰ্যশ্ৰেষ্ঠ জ্ঞানগৰিষ্ঠ ঋষিশ্ৰেষ্ঠসকলে কি উদ্দেশ্যত তীৰ্থ স্থাপন কৰিছিল, তীৰ্থ পৰম্পৰাৰ আচল উদ্দেশ্য কি আছিল, আত্মতীৰ্থ কি, আত্মদেৱতা কোন, এই গোটেইবিলাক বিষয়ৰ ওপৰত বিস্তৃত আলোচনা কৰিবলৈ বহুতকেইটা খণ্ডৰ প্ৰয়োজন হ'ব। মই অতি সাধাৰণভাৱে মাত্ৰ তীৰ্থ কি আৰু তীৰ্থ স্থাপনৰ উদ্দেশ্য কি এই বিষয়ৰ ওপৰত য'ত কিঞ্চিত এটা আলোকপাত কৰিম। এতিয়া বন্ধুসকল, আমি প্ৰথমতে তীৰ্থ শব্দটোৰ অৰ্থ জানিব চেষ্টা কৰোঁ। তীৰ্থ মানে আচলতে য'ত দেৱতাসকলৰ, ভগৱানৰ, দেৱ বিগ্ৰহসকলৰ, সূক্ষ্ম জগতৰ অধিষ্ঠাত্ৰী দেৱতত্ত্ববিলাকৰ, কাৰণ জগতৰ অধিষ্ঠাত্ৰী সূক্ষ্ম শক্তিবিলাকৰ, আৰু সৃষ্টিৰ আদি তত্ত্ব যি পৰম চৈতন্য, সেই পৰম চৈতন্যৰ বিভিন্ন প্ৰবাহবিলাকৰ য'ত য'ত অধিষ্ঠান হৈছে স্থূল জগতত, সেই অধিষ্ঠানবিলাকক একোটা একোটা তীৰ্থ বুলি কোৱা হয়। যেনে আমাৰ ইয়াতে গুৱাহাটীত আছে মাধৱ মন্দিৰ। স্বয়ং ভাগৱত শাস্ত্ৰত লেখা আছে যে স্বয়ং মাধৱ ইয়াতে অধিষ্ঠিত হৈ আছে, তাৰমানে ভগৱান কৃষ্ণৰ তাৰমানে ইয়াতে অধিষ্ঠান আছে। বৈষ্ণৱ মাতাৰ ক্ষেত্ৰত তাতে স্বয়ং বৈষ্ণদেৱীৰ কাহিনী আছে, লোক পৰম্পৰা, যে বৈষ্ণদেৱীৰ তাতে অধিষ্ঠান আছিল। যে কেদাৰেশ্বৰ শিৱলিংগৰ ক্ষেত্ৰতো এনেকুৱা লোক পৰম্পৰা আছে যে স্বয়ং কেদাৰেশ্বৰ শিৱই তাতে অধিষ্ঠান কৰিছিল। এনেকুৱা কৰি যিমান তীৰ্থস্থান আছে, অলপতে মই পামৈৰ ভীমেশ্বৰ শিৱলিংগত গৈছোঁ। তাতেও যদিও সেইটো জ্যোতিৰ্লিংগ নহয়, উপ জ্যোতিৰ্লিংগ হয়, কিন্তু তাতেও লোক পৰম্পৰা আছে যে স্বয়ং ভগৱান তাতে অধিষ্ঠিত আছিল। ঠিক তেনেকৈ ঋষিকেশৰ নীলকণ্ঠ শিৱ, তাতেও লোক পৰম্পৰা আছে যে স্বয়ং ভগৱান শিৱই তাতে কোনোবা ভক্তক বৰদান কৰিছিল যে মই ইয়াতে থাকিম। গতিকে য'ত ভগৱান বা ভগৱানৰ অৱতাৰবিলাক বা ভগৱানৰ যি সূক্ষ্ম শক্তি দেৱতত্ত্ববিলাকৰ য'ত অধিষ্ঠান, আৰু য'ত গ'লে মানুহৰ আত্মিক শান্তি লাভ হয়, সাংসাৰিক শান্তি লাভ হয়, মানসিক শান্তি লাভ হয়, আৰু সাংসাৰিক ক্লেশবিলাক দূৰ হয়, আধিদৈৱিক আধিভৌতিক আধ্যাত্মিক ক্লেশবিলাক দূৰ হয়, য'ত গ'লে মানুহে সহজে জ্ঞান ভক্তিৰ অনুকূল পৰিৱেশ পায়, সাধনাৰ অনুকূল পৰিৱেশ পায়, য'ত সৎসংগৰ পৰিৱেশ পায়, সাধু বৈষ্ণৱৰ সংগ পায়, য'ত প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থাকিলে মানুহে সাংসাৰিক কষ্ট, যন্ত্ৰণা, মানসিক অশান্তি, হতাশা, নিৰাশা, দ্বন্দ্ব, ক্লেশৰ পৰা মুক্ত হৈ অন্ততঃ কিছুদিন আত্মিক এটা বাতাবৰণ পায়, এটা আধ্যাত্মিক বাতাবৰণ পায়, সেইটোক আচলতে তীৰ্থস্থান বুলি কোৱা হয়। যুগ যুগ ধৰি মানুহে তীৰ্থ সেৱা কৰি আহিছে। আজিৰ যুগত তীৰ্থ সেৱা আৰু আজিৰ পৰা 50 বছৰ আগৰ, 100 বছৰ আগৰ, 1000 বছৰ আগৰ তীৰ্থ সেৱাৰ মাজত আকাশ পাতাল প্ৰভেদ আহি পৰিছে। আজি মানুহে তীৰ্থ ভ্ৰমণ কৰিব খুজিলে হয়তো ঘোঁৰাত যাব, প্লেনত যাব, ৰেলত যাব, আৰু যিখিনি আপ জেগাখিনি ঘোঁৰাত যাব। এতিয়া কেদাৰত চাওক, তাতে ঘোঁৰাবিলাকক, খচ্চৰবিলাকক কিমান ভয়ংকৰ অত্যাচাৰ কৰা হয়, কিমান ভয়ংকৰ নিৰ্যাতন কৰা হয় তীৰ্থযাত্ৰাৰ নামত। পশুপতি শিৱ, স্বয়ং শিৱ পশুপতি, পশুৰ ওপৰত কিমান ভয়ংকৰ নিৰ্যাতন হয় আপোনালোকে ভিডিঅ'বিলাক চালে গম পাব। কেদাৰেশ্বৰ শিৱলিংগ, বৈষ্ণদেৱীৰ যাত্ৰীসকলেও কিমান কষ্ট দিয়ে ঘোঁৰাবিলাকক, গাধবিলাকক, খচ্চৰবিলাকক, এইটো আপোনালোকে দেখা পাব। গতিকে তীৰ্থৰ অৰ্থ সেইটো নহয় কাৰোবাক কষ্ট দি, অমাত প্ৰাণীক কষ্ট দি, বা কোনোবা মানুহৰ পিঠিত গৈ কিনে, পিঠু বুলি কয় যিবিলাক অতি ডাল দৰিদ্ৰ মানুহ, তেওঁলোকে পিঠিত কাৰোবাক লৈ কিনে তীৰ্থত গুচি যায়। পিঠিত কাৰোবাক লৈ কিনে 3000 টকা বা 5000 টকাৰ বিনিময়ত এজন মানুহক তীৰ্থ দেখাই দিলে এইজন মানুহৰ যে কিবা যে পুণ্য হ'ব, মোৰ এইটো বিশ্বাস নহয়। কাৰণ তীৰ্থযাত্ৰাৰ মূলটো হৈছে কি, মানুহৰ শাৰীৰিক ক্লেশ বা তপস্যা। তপস্যা মানে তপ সহন, কষ্ট সহন, ধৈৰ্য আৰু সহিষ্ণুতাৰ পৰিচয়টো হৈছে তপ। উপবাসৰ মাজেৰে মানুহে তপ সহন কৰে, ব্ৰতৰ মাজেৰে মানুহে তপ সহন কৰে, দীৰ্ঘ পদ পৰিক্ৰমাৰ মাজেৰে মানুহে তপ সহন কৰে। শংকৰাচাৰ্যই যেতিয়া 4 তীৰ্থ ভ্ৰমণ কৰিছিল, তেওঁ গোটেই ভাৰত ভ্ৰমণ কৰি যেতিয়া 4টা ক্ষেত্ৰ যেতিয়া প্ৰতিষ্ঠা কৰিছিল, এতিয়াও আছে তাতে 4জন শংকৰাচাৰ্যৰ পৰম্পৰা মতে, কিমান হাবি জংঘল, নদী নদ, গুৰু গিৰি গুহা গব্বৰ তেওঁলোকে পদব্ৰজে পৰিভ্ৰমণ কৰি সেই সময়ৰ খৰম একোযোৰ, সেই সময়ৰ খৰমবিলাকতো দেখাই পাইছে। আগত এটা টোপ এটা থাকে, আধা ভাগ লঘনে থাকি
হিংস্ৰ জন্তু সমাকুল জংঘলত পদে পদে য'ত হিংস্ৰ জন্তুৰ ভয়, গধূলি হোৱাৰ লগে লগে তাৰে ভূত প্ৰেত দৈত্য দানৱ আদি অপশক্তিবিলাকৰ ভয়, দিনত সাপ বিছা বেং আদিৰ কিমান ভয়। তাৰোপৰি খোৱা লোৱাৰ কোনো গেৰাণ্টি নাই, কোনোবা দিনা খাইছে কোনোবা দিনা খাব নাপাব, কেতিয়াবা কোনোবাই অতিথি সৎকাৰ কৰিব, কেতিয়াবা হয়তো গছৰ ওপৰত উঠি থাকিব লাগিব বা জংঘলৰ মাজত সোমাই থাকিব লাগিব। যে এনেকুৱা পদে পদে ভয়ংকৰ কষ্ট যন্ত্ৰণা অনিশ্চয়তাৰ মাজেৰে সেই যুগৰ মানুহবিলাকে তীৰ্থযাত্ৰা কৰিছিল। শংকৰাচাৰ্যৰ পৰা শংকৰদেৱৰ পৰা বৰ্তমান যুগৰ নিগমানন্দ সৰস্বতী পৰমহংসদেৱ শাশ্বত মঠৰ অসম বংগীয় শাশ্বত মঠৰ প্ৰতিষ্ঠাতা, এওঁলোক প্ৰত্যেক মহাপুৰুষে তীৰ্থযাত্ৰা কৰিছে। আমাৰ কামাখ্যাৰ উমাচল আশ্ৰমৰ শ্ৰীমৎ স্বামী শিৱানন্দ সৰস্বতী পৰিব্ৰাজক আচাৰ্য তেওঁ গোটেই ভাৰত ভ্ৰমণ কৰিছে। অধিকাংশ মহাপুৰুষে কৰিছে। বিবেকানন্দৰ জীৱন চাব তেওঁ ভাৰত ভ্ৰমণ কৰিছে। তেওঁ আমেৰিকাত যোৱাৰ আগতে পদব্ৰজে ভাৰত ভ্ৰমণ কৰিছে তেওঁ। গতিকে আচাৰ্য বিনোৱাজী তেওঁ কৃষকসকল দলিত কৃষকসকলৰ কাৰণে সমগ্ৰ ভাৰত তেওঁ শিষ্যবিলাকক লৈ কিনে পদব্ৰজে ভ্ৰমণ কৰিছে। গতিকে তাৰ নাম হৈছে প্ৰকৃত তীৰ্থ ভ্ৰমণ, য'ত শাৰীৰিক ক্লেশ সহ্য কৰা হয়, মানসিক ক্লেশ সহ্য কৰা হয়, য'ত হিংস্ৰ জন্তুৰ পৰা আদি কৰি অপশক্তিৰ পৰা আদি কৰি সকলোকে তুচ্ছ কৰি কিনে, য'ত দেৱ দৰ্শনৰ কাৰণে ঈশ্বৰ দৰ্শনৰ কাৰণে দেৱ বিগ্ৰহ দৰ্শনৰ কাৰণে য'ত মাহৰ পিছত মাহ ভ্ৰমণ কৰি কিনে মানুহে যেতিয়া উপস্থিত হয়, তেতিয়া দেৱ দৰ্শনৰ লগে লগে শৰীৰৰ সমস্ত ক্লান্তি মনৰ সমস্ত ক্লান্তি নিমেষৰ ভিতৰতে অন্তৰ্ধান হৈ যায়, পৰমানন্দ প্ৰাপ্ত কৰিছিল সেই যুগৰ মানুহে। আজিৰ যুগত তীৰ্থ ভ্ৰমণ হৈছে একোটা বিনোদন। বাছেৰে গৈছে, ট্ৰেইনেৰে গৈছে, প্লেনেৰে গৈছে, পিঠুৰ মাজেৰে গৈছে, ঘোঁৰা গব্বৰ খচ্চৰ আদিক অবৰ্ণনীয় কষ্ট দি কিনে গৈছে, গৈ কিনে দেৱ দৰ্শন কৰি প্ৰসাদ লৈ কিনে গুচি আহিছে। যে আচাৰ্য ৰাম শৰ্মা আচাৰ্যৰ 2000 পৃষ্ঠাৰ এখন বিশাল বাংময় আছে, তীৰ্থ দৰ্শন কিয়ৰ কেছে। সেই বাংময়খন পঢ়িলে তীৰ্থ দৰ্শনৰ আচল লক্ষ্য উদ্দেশ্য গম পাব পাৰিব আপোনালোকে। ৰাম শৰ্মা আচাৰ্যদেৱে কৈছে যে আমাৰ ঋষিসকলে তীৰ্থ পৰম্পৰা স্থাপন এইকাৰণে কৰিছিল যে সংসাৰত অজস্ৰ মানসিক দ্বন্দ্ব, পাৰিবাৰিক দ্বন্দ্ব আৰু বৈষয়িক চিন্তাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা জৰ্জৰিত জীৱনত সংসাৰত মানুহে আচলতে কৃষ্ণ তপ কৰাটো সম্ভৱ নহয়। পুৱা 2 মালা গধূলি 2 মালা, পুৱা 10 মালা গধূলি 10 মালা কোনোবাই কৰিব পাৰে, পুৱা ভাগৱত পাঠ গধূলি ভাগৱত পাঠ কোনোবাই কৰিব পাৰে, কিন্তু যিটো প্ৰকৃত যিটো সাধনা, যি সাধনাৰ মাজেৰে কুণ্ডলিনী চৈতন্য কৰিব, যি সাধনাৰ মাজেৰে চক্ৰ ভেদ হ'ব, যি সাধনাৰ মাজেৰে আমাৰ চেতনা উত্তৰিত হ'ব সহস্ৰাৰত, আমি ব্ৰহ্মজ্ঞানলৈকে যাম, আত্মজ্ঞানলৈকে যাম, ব্ৰহ্মানন্দ ভূমানন্দ দিব্যানন্দৰ পাৰাবাৰ ভেদ কৰি কিনে সচিদানন্দময় নিত্যানন্দময় শাশ্বত পৰমানন্দময় দিব্য জীৱন লাভ কৰিম, আত্মবোধ ব্ৰহ্মবোধ আত্মসাক্ষাৎকাৰৰ জগতলৈকে যাম। সেই গভীৰতম সাধনা সংসাৰৰ এই দ্বন্দ্বপূৰ্ণ জীৱনৰ মাজত সম্ভৱ নহয়। সংসাৰত ভাল কৰি সাধনা কৰিব লাগিলে এই আহিব আলহী অতিথি, এই আহিব কোনোবা গাখীৰৱালা, এই আহিব পেপাৰৱালা, হাজাৰ হাজাৰ চিন্তাই মানুহক পাগলা কৰি দিয়ে। গতিকে অন্তত 15 দিন বা 1 মাহ বা 3 মাহ বা 6 মাহ যাতে সংসাৰৰ সৰ্ব সমস্যাৰ পৰা, সৰ্ব জ্বালা সৰ্ব হতাশা নিৰাশাৰ পৰা মুক্ত হৈ, নাতি নৎকাৰৰ পৰা পুত্ৰ স্ত্ৰী পৰিবাৰৰ সকলো চিন্তাৰ পৰা মুক্ত হৈ যাতে অতি গভীৰভাৱে যাতে যজ্ঞ গুৰুৰ যজ্ঞ ঋষিকল্প পুৰুষৰ যাতে তত্ত্বাৱধানত যাতে সাধনা কৰিব পাৰে, সেই উদ্দেশ্যত তীৰ্থ পৰম্পৰা স্থাপন কৰিছিল ঋষিসকলে। বদৰিকা ধাম প্ৰতিষ্ঠাৰ উদ্দেশ্য সেই এটাই আছিল, ঋষিকেশত যিমান আশ্ৰম আছে, বৈষ্ণদেৱীৰ পৰা আদি কৰি যিমান আশ্ৰম আছে, যিমান ডাঙৰ ডাঙৰ তীৰ্থ আছে, সকলো তীৰ্থৰ উদ্দেশ্য এইটোৱে আছিল যে তাতে অন্তত 7 দিনীয়া বা 15 দিনীয়া, 3 মহীয়া 6 মহীয়া বা 1 বছৰীয়া তাতে কল্প সাধনা তাতে কৰি কিনে নিজক একেবাৰে কাই কল্প যাতে কৰি পেলাব পাৰে, যাতে শৰীৰৰ যাতে দিব্য পৰিৱৰ্তন, মনৰ দিব্য পৰিৱৰ্তন, বুদ্ধি চিত্ত অহঙৰ যাতে দিব্য পৰিৱৰ্তন, জীৱনৰ পূৰ্ণ দিব্য পৰিৱৰ্তন। তাৰমানে জৈন সন্তসকলে চাতুৰ্মাস্য বুলি যিটো ব্ৰত পালন কৰে, সেই প্ৰায় তেনেকুৱা ধৰণৰ ব্ৰত। চাতুৰ্মাস্যৰ মাজেৰে জৈন সন্তসকলে কিমান কৃষ্ণতা পালন কৰে আপোনালোকে দেখা পাইছে। 4 মাহ তেওঁলোকে কিমান কৃষ্ণতা পালন কৰে, যে সেই কৃষ্ণতাৰ মাজত যাতে অন্তত 3 মাহ 6 মাহ 1 বছৰ বা এসপ্তাহ যাতে থাকিব পাৰে, থাকি যাতে নিজৰ দেহৰ কায়কল্প, মনৰ কায়কল্প, বুদ্ধিৰ কায়কল্প কৰি দেৱ তত্ত্বক যাতে আবাহন কৰিব পাৰে, ভগৱত তত্ত্বক ব্ৰহ্ম তত্ত্বক যাতে নিজৰ সূক্ষ্ম শৰীৰত আবাহন কৰিব পাৰে, দেৱ দৰ্শন ব্ৰহ্ম দৰ্শন ভগৱত দৰ্শন কৰি কুণ্ডলিনীক চৈতন্য কৰি চেতনাক উদ্ধায়ন কৰি যাতে পৰমানন্দময় আত্মস্বৰূপ লাভ কৰি অখণ্ড পৰমানন্দ সাগৰত যাতে বুৰ দিব পাৰে, এই উদ্দেশ্যে যিটো পৰিৱেশ যিটো সৃষ্টি কৰিব বিচাৰিছিল ঋষিসকলে, সেই পৰিৱেশটোৰ নাম হৈছে তীৰ্থ। তীৰ্থ পৰম্পৰাৰ উদ্দেশ্য এইটো আছিল। কিন্তু আজি তীৰ্থ পৰম্পৰাৰ উদ্দেশ্য আকাশ পাতাল প্ৰভেদ। আজি তীৰ্থত গ'লে তাতে পাব কেৱল পাণ্ডাগিৰি, পুৰোহিতগিৰি, ব্ৰাহ্মণ্য তন্ত্ৰৰ তাতে ভয়ংকৰ কলংকিত এটা অপনিত্য প্ৰেতনিত্য,
তাতে কেৱল তাৰমানে এই 50 টকাৰ ভোগ 100 টকাৰ ভোগ 500 টকাৰ ভোগ 1000 টকাৰ ভোগ এই দুৱাৰেদি গ'লে ইমান টকা সেই দুৱাৰেদি গ'লে ইমান টকা VIP লাইনত ইমান টকা জেনেৰেল লাইনত ইমান টকা এই ধৰণৰ নাটকবাজি আৰু ভয়ংকৰ তাতে বেইমানি আৰু বেবিচাৰ বাহিৰে আৰু ব্যৱসায় বাণিজ্যৰ বাহিৰে তাতে একো নাপাব ৰাতিপুৱা দেৱতাৰ অভিষেক ইমান টকা দুপৰীয়া দেৱতাৰ অভিষেক ইমান টকা গধূলি দেৱতাৰ অভিষেক কৰিলে ইমান টকা অমুক আগৰৱালে ইমান টকা দিব ভোজক আগৰৱালে অভিষেকত ইমান টকা দিব ভোজক শৰ্মাই এই ভোগত ইমান টকা দিব ৰাতিপুৱাৰ ভোগ দুপৰীয়াৰ ভোগ গধূলিৰ ভোগ ৰাতিৰ ভোগ শয়ন আৰতি পুৱা আৰতি এই আৰতি অভিষেক পূজা এইবিলাকৰ নামত নানান ধৰণৰ বেপাৰ বাণিজ্যৰ এক ভয়ংকৰ এটা কেন্দ্ৰ আজিকালি আশ্ৰম তীৰ্থস্থানবিলাক এইবিলাক ৰাম শৰ্মা আচাৰ্যই গোটেই জীৱনটো দুৰ্গৰ প্ৰতিবাদ কৰি থৈ গৈছে মোৰ গুৰুদেৱ শ্ৰী শ্ৰী আচাৰ্য বৰিষ্ঠ স্বৰূপানন্দ পৰমহংসদেৱে এই ঘোৰ পুৰোহিততন্ত্ৰ আৰু ব্ৰাহ্মণ্যতন্ত্ৰৰ এই ঘোৰ কদাচাৰবিলাকৰ ভয়ংকৰ প্ৰতিবাদ কৰি থৈ গৈছে আশ্ৰম প্ৰতিষ্ঠা এইবিলাক নাটকবাজিৰ কাৰণে হোৱা নাছিল পুৱা গধূলি ভোগ দিয়া আৰতি কৰা অভিষেক কৰা লিংগৰ ওপৰত বটলে গাখীৰ ঢালা ঘিউ ঢালা দৈ ঢালাৰ কাৰণে এইকাৰণে তীৰ্থ প্ৰতিষ্ঠা হোৱা নাছিল তীৰ্থ প্ৰতিষ্ঠাৰ উদ্দেশ্য আছিল সাধনা আশ্ৰম প্ৰতিষ্ঠাৰ উদ্দেশ্য আছিল নীৰৱ গভীৰ অখণ্ড সাধনা যি সাধনা গৃহস্থৰ পৰিৱেশৰ মাজত থাকি কৰা সম্ভৱ নহয় সেই পৰিৱেশটো আমি আশ্ৰমৰ মানে প্ৰকৃতিৰ মাজত যাতে সেই পৰিৱেশটো যাতে পাওঁ আশ্ৰমৰ শুদ্ধ খাদ্য শুদ্ধ আহাৰ শুদ্ধ বিহাৰ আশ্ৰমবিলাকত আগতে গাই আছিল অজস্ৰ গাই আছিল গাখীৰ দৈ ঘিউ ঘিউ মৌৰ আগতে নদী বৈ গৈছিল গতিকে সেই শুদ্ধ পঞ্চগব্য প্ৰাপ্ত কৰিছিল পঞ্চগব্য হৈছে সাধনাৰ অনিবাৰ্য অংগ জপৰ অনিবাৰ্য অংগ হৱনৰ অনিবাৰ্য অংগ যজ্ঞৰ অনিবাৰ্য অংগ তপস্যাৰ অনিবাৰ্য অংগ পঞ্চগব্য সহজে পাইছিল প্ৰকৃতিৰ পৰিৱেশ পাইছিল ওচৰতে নদী আছিল নিজৰা আছিল অজস্ৰ বৃক্ষ আছিল লগতে যজ্ঞ গুৰুজনৰ মহৰ্ষি কল্প ব্ৰহ্মৰ্ষি কল্প গুৰুজনৰ মাৰ্গদৰ্শন পাইছিল সেই মাৰ্গদৰ্শনত তেওঁলোকে যজ্ঞ সাধনা কৰিছিল সাধনা কৰি ব্ৰহ্ম সাক্ষাৎকাৰৰ পথত আত্মসাক্ষাৎকাৰৰ পথত ব্ৰহ্মানন্দ ভৌমানন্দ দিব্যানন্দৰ পথত প্ৰেমৰ পথত ভক্তিৰ পথত জীৱনৰ পৰিপূৰ্ণানন্দ প্ৰাপ্তিৰ পথত মানুহে আগবাঢ়ি যাব পাৰিছিল আৰু নিজৰ দেহৰ মনৰ চিত্তৰ পূৰ্ণ কায়কল্প কৰি ফিৰি যাব পাৰিছিল নিজৰ ঘৰলৈকে কোনোবাই 3 মাহৰ সাধনা কৰি ফিৰি গ'ল কোনোবাই 6 মাহৰ সাধনা কৰি ফিৰি গ'ল ফিৰি যোৱাৰ পিছত একজন দেৱকল্প মানৱ হৈ ঋষিকল্প মানৱ হৈ সচ্চিদানন্দ মহাসাগৰৰ ব্ৰহ্মানন্দৰ পৰম দিব্যানন্দ স্বাদ লাভ কৰি সচ্চিদানন্দৰ পৰম দিব্যস্বাদ নিত্যানন্দৰ পৰমানন্দৰ স্বাদ লাভ কৰি কিনে ঘৰত যাব ঋষিকল্প পুৰুষ হৈ কিনে ঘৰত যাব এতিয়া কেৱল আছে দেৱ দৰ্শন মূৰ্তি দৰ্শন বিগ্ৰহ দৰ্শন কেৱল তাতে নদীত গা ধোৱা দৰ্শন কৰিলোঁ দৰ্শন কৰি ভোগ দিলোঁ আৰতি দিলোঁ অ'ত ভোগ দিলোঁ ত'ত অভিষেক অ'ত বামুণ সেৱা ত'ত পুৰোহিত সেৱা এই বৃক্ষত সেৱাত সেই বৃক্ষত সেৱা এই বৃক্ষত তোৰ মানে ৰছী দি বান্ধ সেই বৃক্ষত ৰছী দি বান্ধ এই বৃক্ষডালক অভিষেক কৰ সেই বৃক্ষডালক পৰিক্ৰমা কৰ এই নাটকবাজিৰ মাজতে আজিকালি সমগ্ৰ তীৰ্থ সমগ্ৰ আশ্ৰম একেবাৰে তাৰমানে ভণ্ডামীৰ চূড়ান্ত ভণ্ডামীত আজিকালি শেষ হৈ গৈছে জগন্নাথ পুৰীত এইবিলাক মই চূড়ান্ত ভণ্ডামী দেখিছোঁ আৰু অন্যান্য যিমান মই তীৰ্থ দেখিছোঁ গোটেই ভণ্ডামীৰ বাহাৰ সাধনা ক'তো নাই যজ্ঞ গুৰুৰ মাৰ্গদৰ্শনত সাধনা তপস্যা ক'তো দেখা নাই এক্সেপ্ট মই দেখিছোঁ শান্তিকুঞ্জ হৰিদ্বাৰৰ যি অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ শান্তিকুঞ্জ নামৰ যিখন স্থান তাতে যি সাধনাৰ পৰিৱেশ মই দেখা পাইছোঁ আজি পৰ্যন্ত তাতে 100% সাধনাৰ পূৰ্ণ পৰিৱেশ আছে আপোনালোকে তাতে যাব গ'লে তাতে 7 দিনীয়া সাধনা 3 মহীয়া সাধনা 5 মহীয়া সাধনা 1 বছৰীয়া সাধনা কৰি দিব্যানন্দৰ মহাসাগৰত ডুবি দিব্য মানৱ হৈ কিনে পুনৰ ঘৰত ফিৰি আহিব মই তাতে মাত্ৰ 3 দিন আছিলোঁ 3 দিনৰ ভিতৰতে মোৰ জীৱনৰ পৰম কায়কল্প হৈ গৈছে 3 দিনৰ ভিতৰতে জীৱনৰ দিব্য ৰূপান্তৰণ হৈ গৈছে গতিকে শান্তিকুঞ্জ যাব পাৰে তাতে পূৰ্ণ সাধনাৰ পৰিৱেশ একদম সত্যযুগ দাপৰ যুগ এটা যুগৰ দৰে এতিয়াও আছে তে যদি ভাল পাইছে ৰঙা বটনটো লগে লগে টিপি দিব শ্বেয়াৰ কৰি দিব এটা কমেণ্টছ দিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ